বন্ধুসকল আজি আপোনালোকক পাৰ্বতী পাহাৰৰ দৃশ্যটো আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে ইয়াত দেখা পাইছে শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থান। তো আপোনালোকে আজি এইটো হেৰিত দেখা পাইছে 1 নং খাদিজা ৰাইজ বকো। তো আপোনালোকক সম্পূৰ্ণ দৃশ্যটো দেখাই দিম, আপোনালোকে আহক মোৰ লগত, সম্পূৰ্ণ দৃশ্যটো আপোনালোকক আজি মই দেখুৱাই দিম। পাহাৰত আৰু আপোনালোকে দেখা পাইছে নানান ধৰণৰ হেৰি ল'ৰা ছোৱালী, নানান ধৰণৰ বৰ্গ বান্ধৱ ইয়াত উপস্থিত হৈছে। আৰু এইফালৰ পৰা যদি মই লাইভটো চলাই দিওঁ উঠোতে বহুত সময় লাগে আৰু লাইভত কথা কেনেকৈ ক'ম, সেইকাৰণে ভাবছোঁ তলফালে গৈ আছোঁ আৰু তলফালে আপোনালোকক লাইভটো মই দেখাই দিওঁ। তো এনেকুৱা আপোনালোকে দেখা পাইছে আৰু নানান ধৰণৰ ল'ৰা ছোৱালী আপোনালোকে দেখা পাইছে, নানান ধৰণৰ ফটো মাৰি আছে, বহুত সাজ প্ৰসাদ পিন্ধি আহিছে আৰু মেখেলা চাদৰ বিশেষকৈ আছে। আৰু ইফালে বহুত ওপৰত উঠিছিলোঁ, বহুত ওখ হয়, তো বেছি সময় নাই, সেইকাৰণে মই ভাবিলোঁ আকৌ উভতি ঘৰলৈ এতিয়া যাব ওলাইছোঁ আৰু বেছি সময় নিদিলোঁ আৰু সময়ো নাই। বহুত দিন পিছতে আহিম বুলি এটা ধাৰণা আছিল, কিন্তু সময়ৰ অভাৱত আহিব পৰা নাছিলোঁ। তো আজি সেই ভাগ্যটো আজি পূৰণ হৈ গ'ল। তো মই ভাবিছোঁ অলপ ফুৰি আহোঁ। তো ওপৰত এনেকুৱা প্লেচ আপোনালোকে দেখা পাইছে, ওপৰতো ভাল এটা প্লেচ আছে আৰু দেখাতো বহুত ধুনীয়া ধুনীয়া মানে এইবিলাকো আছে, যদি চাই আহে আপোনালোকে চাব পাৰিব। তো এনেকুৱা আপোনালোকে দেখা পাইছে নানান ধৰণৰ ল'ৰা ছোৱালী, বহুত ভাল লগা এটা মুহূৰ্ত। আৰু সৰস্বতী পূজা বুলিহে মোৰ আহাৰ ভাগ্যটো ভাল নহ'লে হয়। তো আজি আহিলোঁ, তো বহুত ভাল লগা এটা পৰিৱেশ আপোনালোকে দেখা পাইছে, নানান ধৰণৰ ল'ৰা ছোৱালী, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড, মোৰতো একো নাই, সেইকাৰণে মানে মই ভাবিলোঁ মোৰ আৰু আৱেগ কৰি কি হ'ব, আগতে হোৱা নাই। তো দেখাই দিলোঁ এনেকুৱা। যদি ইফালৰ পৰা লাইভ দিওঁ, ইফালেও যদি উঠোঁ বহুত সময় লাগে আৰু উঠোতেও বহুত কষ্ট হয়, সেইকাৰণে মানে হেৰি কৰিলোঁ, ভাবিলোঁ তলফালৰ পৰা লাইভটো দি দিওঁ, দেখাটো সুবিধা হ'ব, সকলো আপোনালোকে চাব পাৰিব। আৰু অলৰেডি মোৰ লাইভত এটা হেৰি হৈ গ'ল। তো সৰস্বতী পূজা আপোনালোকে দেখা পাই যে সৰস্বতী পূজাত তো হেৰি সেনেকুৱা নাই, ইফালে মানে হেৰি কৰিলোঁ। তো এইটো হ'ল পাহাৰ, আপোনালোকে দেখা পাইছে পাহাৰটো বহুত ধুনীয়া লাগছে, এইফালে বিৰি খাই আছে। তো বহুত দিন পিছত আহিলোঁ আৰু কেতিয়াবা আহিব পাৰিম, সময় নিমিলে, নানান ধৰণৰ কামত ব্যস্ত হোৱাৰ কাৰণে সময় নিমিলে। তো আপোনালোকে ভালকৈ চাই থাকিব আৰু যদি আপোনালোকে পাৰ্বতী পাহাৰটো আপোনালোকে দেখা পোৱা নাই, আপোনালোকে ভালকৈ আহি এবাৰ চাই যাব। বহুত নানান ধৰণৰ হেৰি আছে। আৰু কি ক'লে এটাই বুজি নাপালোঁ, এতিয়ালৈকে বোলে ছিংগেলে আছে। তো বন্ধুসকল, মই পাৰ্বতী পাহাৰৰ পৰা এতিয়া নামি গৈ আছোঁ আৰু নামাৰ সময়তে লাইভটো দিলোঁ। লাইভটো দিয়াৰ এটা সুবিধা হৈছে, যদি উঠোতে দিওঁ বহুত কষ্ট লাগে, উঠিবি না কথা কম, সেইকাৰণে পাছত নামতে লাইভটো দি দিলোঁ আৰু নামাৰ সময়তো বহুত সুবিধা হৈছে। এতিয়া চাওঁতেও সুবিধা হৈছে আৰু নামাৰ সময়তো মোৰ ইমান কষ্ট লগা নাই, এতিয়া অনলি নামি গৈ আছোঁ। আৰু ইফালে দেখা পাইছে নানান ধৰণৰ হেৰিয়া, আপোনালোকে গছ গছনি দেখা পাইছে। আৰু যিসকলৰ ইচ্ছা আছিল যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডলৈ ঘূৰিম, আজি তাৰ ভাগ্যটো পূৰণ হ'ল, কিন্তু মোৰ হোৱা নাই এনেকুৱা ভাগ্য। মই ইয়াত যে আহিম সেইটো মোৰ ভাগ্য হোৱা নাই, আৰু গাৰ্লফ্ৰেণ্ডটো বয়ফ্ৰেণ্ড দূৰৰ কথা। হয়, এই বাইটি হৈছে না, হোৱা নাই ন, ইয়াৰ বোলে গাৰ্লফ্ৰেণ্ড বোলে এতিয়ালৈকে হোৱাই নাই। তোমাৰ হৈছে না? নাই। নামটো কি আছিল তোমাৰ? গড় কোনখিনিত? অঁ, ইয়াতে ন। তো বন্ধুসকল, আপোনালোকে দেখা পাইছে অলৰেডি নামি পৰাই গ'লৈ আৰু মোৰ পাছে বহুত সৰু বাইটি আছে, তো অলপ ধেমালি কৰিলোঁ। তো এনেকুৱাই এই বাইটি কিন্তু মোৰ আগতে গৈ আছে। তো নানান ধৰণৰ ইচ্ছা আজি পূৰণ হৈ যাব, যিসকলে ইচ্ছা কৰি আছিল যে মেখেলা চাদৰটো কেতিয়া পিন্ধিম, তো সেই আশাটো পূৰণ হৈ গ'ল। আজি বহুতে মেখেলা চাদৰটো পিন্ধিলে, বহুতৰ আশা আছিল, ঘৰত আনি থৈ দিছে। বহুতৰ আশা আছিল যে মেখেলা চাদৰটো মই কেতিয়া পিন্ধিম, তো আজি সেইটো পূৰণ হৈ গ'ল অলৰেডি। তো এইটো হ'ল সৰস্বতী পূজাৰ যিটো আপোনালোকে গেট
গেটটো দেখা পাইছে তলফালৰ পৰা লাইভ দিয়াৰ এটা উদ্দেশ্য মানে উঠোতে বহুত সময় লাগে চাব পাৰিছে বহুত কষ্ট হয় কথাই কম না লাইভে দিম সেইকাৰণে তলফালৰ পৰা দিলোঁ আৰু এনেকুৱা দৃশ্য আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব নালাগে সাবস্ক্ৰাইব কৰিব তো গেটটো আপোনালোকক দেখুৱাই দিম আপোনালোকে গেটটো চাব